হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মই বৰ্তমান ভালে আছোঁ। চ' আজি যাবলৈ ওলাই আহিলোঁ সৰুপথাৰ কলেজলৈ বুলি। চ' স্কুটিত আহিছোঁ দেই। আৰু আজি বতাহ বহুত বেয়াকৈ মাৰিছে। এতিয়া প্ৰায় সময় 10টা বাজি গৈছে। চ' চাই থাকিব আপোনালোকে আজিৰ ব্লগটো শেষলৈকে। আৰু আমি যাব লাগিছিলে কেতিয়াবাই, আমাৰ ডিগ্ৰী কমপ্লিট হোৱা আজি এবছৰমান আগতে হ'ল। চ' আজি আহিছোঁ আৰু যিহেতু আমি দেওপানী হৈ যাওঁ, চ' দেওপানী মা দুৰ্গা মন্দিৰ সেৱা নোলোৱাকৈ কেনেকৈনো পাৰ হয়, সেইবাবে অকণমান সময় নামি সেৱা লৈ লওঁ মা দুৰ্গাৰ ওচৰত। চ' সেয়া আৰু লাহেকৈ ওলাই দিলোঁ। আৰু এয়া হৈছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ। আৰু ফ্ৰেণ্ডছ, ফাইনেলি কলেজত পাই গ'লোঁ। আৰু এতিয়া ছাৰহঁতকো লগ কৰিলোঁ অলৰেডি, ভিডিঅ' নকৰিলোঁ বাৰু ভিতৰত। চ' আমাৰ কামটো আজি নহ'ল। চ' আমি লাহেকৈ ওলাই দিলোঁ কলেজৰ পৰা। কিবা এটা খাই যাওঁ বুলি হোটেলত সোমালোঁ। এয়া এজনী ভণ্টি, তাই আৰু মই মানে চাৰ্টিফিকেটৰ কাৰণে আহিছোঁ। যিহেতু আমাৰ ডিগ্ৰীটো আমাৰ ক্লিয়াৰ হৈ গ'ল অলৰেডি। চ' চাৰ্টিফিকেটটো উলিয়াবৰ বাবে আহিছিলোঁ, কিন্তু নহ'ল। মেইল কৰি পঠিয়াব লাগিব, নহ'লে বা গুৱাহাটী নিজে যাব লাগিব বুলি ক'লে। চ' আমি পৰঠা খাই লাহেকৈ ঘৰলৈ বুলি ওলাই দিলোঁ। সময় প্ৰায় 2টা বাজি গৈছে। চ' আজি বতাহও বহুত বেয়াকৈ মাৰিছে। স্কুটিখন কেনেকৈ চলাইছে মানে একমাত্ৰ মই নিজে গম পাইছোঁ। চ' কিছুমান জেগাতো বতাহে আমাক ঠেলি নিলে, আৰু কিছুমান জেগাত নিজে মানে স্পীডকৈ চলাইও আহিছোঁ। চ' সেয়াই আৰু আজিৰ ব্লগটো সেইবোৰে আৰু। চ' আজিলৈ আহোঁ, লগ পাই আছোঁ নেক্সট ব্লগ। আৰু বহুত ভাগৰ লাগিছে। চ' আহোঁ আজিলৈ, বাই। আৰু ঘৰত আহি পালোঁ দেই ফ্ৰেণ্ডছ। চ' ভোক লগা নিচিনা লাগিছে, সেইবাবে ব্ৰেডকে খাওঁ বোলো। ভাত নাখাওঁ যিহেতু, একে ৰাতিয়ে খাম আৰু ভাত। আৰু বহুত ভাগৰ লাগিছে, লগতে মানে বতাহ বহুত বেয়াকৈ মাৰিছে। আৰু ভণ্টিজনী যিহেতু স্কুটি চলাব নোৱাৰে, অহা যোৱা অকলে মই চলাই গৈছোঁ, সেইবাবে বহুত মানে ভাগৰ লাগিছে।